জিএনএম নাৰ্ছৰ সপোন আছে আৰু যদি জিএনএম নাৰ্ছ হৈ ৰোগীক সেৱা কৰিব বিচাৰিছে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ফ্ৰীত জিএনএম নাৰ্ছিং কোৰ্চত এপ্লাই কৰিব পাৰিব। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ ছোৱালীয়ে জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিল-আপ কৰিব পাৰিব। যদি কেণ্ডিডেট আৰ্টছ, ছায়েন্স, কমাৰ্চৰ পৰা এইচএছ পাছ কৰিছে তথাপিও আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ফিল-আপৰ সময়ত কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। এই ভিডিঅ'ৰ জৰিয়তে যিটো জিএনএম নাৰ্ছিং কোৰ্চৰ ডিটেইলছ জনাই দিয়া হ'ব, এইটো হ'ল কেণ্ডিডেটৰ একেবাৰে কম খৰচৰ কোৰ্চ হয়। ফ্ৰী কোৰ্চৰ পিছতে এইটো আছে অসমত দ্বিতীয় নম্বৰ স্থানত। এইটো হ'ল VKNRL-ৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম। পুনৰ জনাই দিব বিচাৰিছো 2024 চনৰ VKNRL স্কুল অফ নাৰ্ছিঙৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম ফিল-আপৰ লিংক মুকলি কৰি দিছে। এতিয়া প্ৰত্যেক কেণ্ডিডেট ফৰ্ম ফিল-আপ কৰিব পাৰিব। ইয়াত যদি এডমিশ্যন পায় তেতিয়াহ'লে কেণ্ডিডেটৰ একেবাৰে লয়েষ্ট ফিছত কোৰ্চ কমপ্লিট কৰিব পাৰিব। কাৰণ বাকী যিবিলাক খৰচ থাকে নুমলীগড় ৰিফাইনাৰী বহন কৰে। এতিয়া কোৰ্চৰ ডিটেইলছ জনাই দিব, তাৰ পিছত কেনেকৈ আবেদন কৰিব লাগিব বা কি পাছ কৰা হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব। ইয়াতে উল্লেখ কৰিছে যে এই কোৰ্চৰ নাম হ'ল জিএনএম। জিএনএম কোৰ্চৰ সময়সীমা 3 বছৰ, 3 বছৰ পঢ়িব লাগিব। লগতে ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিল-আপ আৰম্ভ হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখৰ পৰা ফৰ্ম ফিল-আপ আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ল 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 25 তাৰিখ। আৰু ইয়াতে উল্লেখ কৰিছে স্কুলৰ নাম হ'ল VKNRL স্কুল অফ নাৰ্ছিং, নুমলীগড়ত আছে। এতিয়া জনাই দিয়া হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াতে কৈছে যে অনলি ফিমেল কেণ্ডিডেট আবেদন কৰিব পাৰিব। অসমৰ ইয়াতে কৈছে যে ভাৰতৰ নাগৰিক হ'ব লাগিব, 12 পাছ কৰা হ'ব লাগিব। ছায়েন্স, আৰ্টছ বা কমাৰ্চৰ পৰা যদি পাছ কৰিছে আৰু যদি 40% আছে তেতিয়াহ'লে এলিজিবল হ'ব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে যে কেণ্ডিডেটৰ বয়স হ'ব লাগিব 17 পৰা 35ৰ ভিতৰত হ'ব লাগিব। আৰু এটা মেইন ইম্পৰ্টেণ্ট পইণ্ট হ'ল যিসকলে 2024 চনত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা দিছে সেইসকল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। যদি কেণ্ডিডেট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা দিয়া নাই তেতিয়াহ'লে কিন্তু এপ্লাই কৰিব নোৱাৰিব। পুনৰ জনাই দিব বিচাৰিছো যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা দিয়া নাই তেতিয়াহ'লে এই ফৰ্ম ফিল-আপ কৰিব নোৱাৰিব। যিসকলে পৰীক্ষা দিছিলে সেইসকল কেণ্ডিডেট এতিয়া ফৰ্ম ফিল-আপ কৰিব পাৰিব। ফৰ্ম ফিল-আপ কৰিবলৈ জেনেৰেল EWS UR কেটেগৰীৰ 26 নম্বৰ পাব লাগিব। যদি জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাত 26 পাইছে আৰু যদি কেণ্ডিডেট জেনেৰেল UR বা EWS কেটেগৰী হয় তেতিয়াহ'লে এই ফৰ্ম ফিল-আপ কৰিব পাৰিব। SC ST OBC NCL কেণ্ডিডেটৰ নম্বৰ ধৰি দিছে 25 নম্বৰ যদি এন্ট্ৰেন্স পৰীক্ষাত পাইছে জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষাত তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। PWD কেটেগৰীৰ 25 নম্বৰ ধৰি দিছে। এতিয়া জনাই দিয়া হ'ব অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল-আপৰ সময়ত কি কি প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব। 1 নম্বৰ ইয়াতে উল্লেখ কৰিছে জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ স্ক'ৰ কাৰ্ড আপলোড কৰিব লাগিব। জন্মৰ প্ৰমাণ হিচাপে ইয়াতে কৈছে যে জন্মৰ চাৰ্টিফিকেট বা মেট্ৰিক পাছৰ এডমিট কাৰ্ড ইয়াতে উল্লেখ কৰিছে যিকোনো এটা। PRC লাগিব। PRC যদি নাই তেতিয়াহ'লে ডমিচিয়েল আপলোড কৰিব লাগিব। ডমিচিয়েল DC অফিচত যাই এদিন বা দুদিনতে বনাব পাৰিব। ঘৰৰ বা নিজৰ ডিষ্ট্ৰিক্টৰ DC অফিচত যাব, তাতে উকিল বা জনা মানুহৰ ওচৰত যাই ডমিচিয়েলটো বনাব। মই জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ম, এপ্লাই কৰিম, মোৰ ডমিচিয়েল লাগে, PRC নাই। তেতিয়াহ'লে 1-2 দিনৰ ভিতৰতে বনাই দিব। PRC সময় লাগে বহুত। তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি SC SC হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছত OBC কেটেগৰীৰ ইয়াতে চাৰ্টিফিকেট বিচাৰিছে। NCL টো লাগিব ইয়াতে উল্লেখ কৰিছে। OBC চাৰ্টিফিকেট প্লাছ NCL টো লাগিব ইয়াতে উল্লেখ কৰিছে। EWS কোটাত যদি এপ্লাই কৰে তেতিয়াহ'লে EWS চাৰ্টিফিকেট লগত লৈ যাব লাগিব। আৰু ক্লাছ 10ৰ এডমিট কাৰ্ড বিচাৰিছে য'ত স্কুলৰ নাম লিখা হ'ব লাগিব। য'ত লিখা আছে এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেটত যদি লিখা আছে এনেকুৱা এটা প্ৰমাণ পত্ৰ লাগিব য'ত মেট্ৰিক পাছ কৰিছে সেই স্কুলৰ নাম লিখা আছে। তাৰপিছত HS পাছৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত যদি কেণ্ডিডেট PWD হয় তেতিয়াহ'লে PWDৰ ছাপোৰ্টিং ডকুমেণ্টছটো আপলোড কৰিব লাগিব ইয়াতে উল্লেখ কৰিছে।
যদি এএনএম নাৰ্ছিং কোৰ্চ কমপ্লিট কৰিছে আৰু যদি এপ্লাই কৰি আছে তেতিয়াহ'লে এএনএমৰ ৰেজিষ্ট্ৰেচন লাগিব ইয়াতে উল্লেখ কৰিছে। ইয়াতে ডকুমেণ্ট মেন্ডেটৰী বুলি লিখি দিছে, মানে বাধ্যতামূলক আপলোড কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এতিয়া অনলাইন ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে।